ও বোলো লোকৰ মাইকী লৈ ডুবাইত ফুৰিবলৈ যোৱাৰ মজাই বেলেগ নহয় জানো তাতে লোকৰ মাইকী বিয়াৰ কেইদিনমান পিছতে কোনে লৈ গৈছিলে ডুবাইলৈ লোকৰ মাইকী খুব ট্ৰেণ্ডিঙত আছে কিন্তু এই খবৰটো আপোনালোকে গম পাইছে চাগে ন উপপতিয়ে হানিমুনত লৈ গ'ল মেইন পতিজনক থৈ উপপতিয়ে ডুবাইত ফুৰাবলৈ লৈ গ'ল দামী দামী হোটেলত কেইবা ৰাতিও থাকিলেগৈ লগত সহযোগিতা কৰিবলৈ আৰু আছিল ব্লাউজ চিলাই দিয়া মানুহ এজন যেতিয়া হানিমুন ট্ৰিপ হোৱাৰ কথা হ'ব লাগে সেইখিনি সময়ত কিন্তু হানিমুন ট্ৰিপৰ বিপৰীতে গিৰিয়েকক থৈ ভায়েকৰ লগতে ডুবাই গ'ল আৰু ডুবাইত বুৰ্জ খালিফা আৰু এনেকুৱা ধৰণৰ দামী দামী কেইবাটাও ষ্টাৰ লগা হোটেলত বহুত লাখ টকা খৰচ কৰি আহিলে ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট ইনভেষ্টমেণ্ট এইবোৰৰ কথা খুব ওলাই আছে আজি আপোনালোকে গম পাই চাগে বিশাল ফুকন নামৰ এটা সৰু ল'ৰা 22 বছৰীয়া নে কিমান বুলি কৈছে সেই 22 বছৰীয়া ল'ৰাটো ট্ৰেডিঙৰ নামত অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিছোঁ বুলি কৈ ৰাইজৰ পৰা বহুত টকা তুলি ল'লে আৰু তাৰ সহযোগিতা আগবঢ়ালে চুমি বৰা বুলি এগৰাকী মহিলা বুলি ক'ব লাগিব বহুতে ছোৱালী বুলি কৈ আছে আৰু সেই চুমি বৰাৰ বিয়াত এই বিশাল ফুকন নামৰ যিজন ল'ৰা আছিল সেই ল'ৰাজনে কোটি কোটি টকা বিয়াখনত 3 কোটি টকা খৰচ কৰিছোঁ বুলি নিজেই পুলিচৰ আগত কৈছে আচ্ছা বাইক পাতি লৈছিল নহয়নে এতিয়া বাইক পাতি লোৱাৰ মূলতে কথাটো হৈছে কি বাইক যদি পাতিয়ে লৈছে তেনেহ'লে বাইকক 3 কোটি টকা তাতে কোনো তেজৰ সম্বন্ধ নাই আচলতে সম্বন্ধটো লুকুৱাই থবৰ কাৰণে বাইক পাতি লৈছিল নেকি বুলি বহুতে এতিয়া প্ৰশ্ন কৰিছে অতনু ভূঞা ডাঙৰীয়াৰ এটা ভিডিঅ' চালোঁ তাত দেখিছোঁ যে চুমি বৰা যালৈ বিয়া হৈছে তেখেতক পতি বুলি কৈছে আৰু বিশাল ফুকনক উপপতি বুলি অভিহিত কৰিছে এতিয়া কথা হৈছে কি গতিকেহে মই কৈছোঁ এই ট্ৰেডিং নামৰ যিটো মানে ঘোটালা চলিছে ট্ৰেডিঙৰ নামত শ্বেয়াৰ ষ্টকৰ নামত শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিম বুলি কৈ তেওঁলোকে যিটো টকা মানে গোটাইছে সেই টকাৰ সহযোগিতা কৰিছিল মানে সেই টকা গোটাবলৈ সহযোগিতা কৰিছিলে চুমি সেই চুমিয়ে ভায়েকক সহযোগিতা কৰিছিল এইটো বাহিৰৰ এটা সম্বন্ধ কিন্তু ৰাইজৰ এতিয়া প্ৰশ্ন হৈ পৰিছে যেতিয়া সেই কি হৈ গ'ল যেতিয়া আপোনাৰ বিয়া হৈ গ'ল সেই কোটি কোটি টকা খৰচ কৰি বিয়া হৈ গ'ল সেই বিয়া হৈ যোৱাৰ পিছত এখনে চাইডে নিদিয়াচোন হয় কি হৈ গ'ল ট্ৰেইনৰ গেটখন বন্ধ কৰি দিছিলে এতিয়া যাব পৰা যায় খুলিছে আমাৰ ট্ৰেইনখন আহি যায় এইখিনি সময়ত বৰ দিগদাৰ কৰে পুৰা ভিৰ লাগি আছে আগফালে লাহে লাহে যাব লাগিব এই সৰু সৰু বেটেৰী ৰিক্সাবোৰ আৰু বাইকবোৰ আহি সোমাই এইটো আচলতে স্কুল টাইমত বহুত ভিৰ লাগি থাকে গতিকে সাংঘাতিক ভিৰ আচ্ছা আমি পাতি আছিলোঁ লোকৰ মাইকী লৈ ডুবাইত ফুৰিবলৈ যোৱাৰ মজাই বেলেগ নহয় জানো নক'ব আৰু তাতে বিয়াৰ কেইদিনমান পিছতেই আচলতে চুমি বৰা এগৰাকী আছিল নৰ্তকী বুলি ক'লে কথাটো বেয়া শুনে নাচনী বুলিও ক'ব পাৰে লোকৰ গানবোৰত তেওঁ কি কৰিছিল কভাৰ ছং বনাইছিল আৰু তেনে সময়তে তেখেতৰ স্বামী আহিল ফটোগ্ৰাফাৰ অহাৰ পিছত তাৰপিছত লগ পালে বিশাল ফুকনক পাতি ল'লে বাইক সেইবোৰ এটা এটা হয়তো কেনেকুৱা সম্বন্ধ আছিল নাজানো কিন্তু পুলিচৰ আগত আমি নিউজবোৰ চাই যিটো গম পাইছোঁ পুলিচৰ আগত বিশাল ফুকনে হৈ কাহিছে যে প্ৰথম সময়ত ভায়েকৰ সম্বন্ধই আছিল তাৰপিছত আমাৰ প্ৰেমৰ সম্বন্ধলৈ এইটো
পৰিৱৰ্তিত হৈছিল গতিকে এতিয়া বহুতৰ প্ৰশ্ন বিশাল ফুকন এতিয়া উপপতি আছিল নেকি পতি আৰু উপপতি কিছু চিন্তা কৰিবলগীয়া কথা হাঁহি উঠিছে বহুতৰ প্ৰশ্ন বহুতে এইটো মানে আনন্দদায়ক এটা কথা বুলিও লৈছে মজা কৰিছে আচলতে কথাটো শুনি গতিকে কৈছোঁ বৰ্তমান সময়ত ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট এইবোৰত ৰাইজ বৰ বেয়াকৈ সোমাই পৰিছে এনেকুৱা ধৰণৰ প্ৰবঞ্চনা মানে প্ৰবঞ্চকবোৰে গ্ৰাস কৰি পেলাইছে আমাৰ অসমৰ ৰাইজক মই এইখন মঞ্চৰ পৰাই পুনৰবাৰ আহ্বান জনাইছোঁ আপোনালোকে কেতিয়াও তেনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ বলি নহ'ব আপোনালোকে প্ৰলোভিত নহ'ব আপোনাক শ্বেয়াৰ কিনি দিয়াৰ নামত টকা বিচাৰিব আৰু আপোনাক ৰিটাৰ্ণ দিব সুদ দিব কিমান গম পাইছেনে 20% 30% ধেমালি সুদ নেকি এইটো মানে কাবেলিৱালায়ো নলয় ইমান ইণ্টাৰেষ্ট ইমানকৈ নিদিয়ে দিব নোৱাৰে আচলতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি আৰু যিটো প্লেটফৰ্মত আপুনি টকা থ'ম বুলি ভাবিছে সেই প্লেটফৰ্মটোৱে যদি আপোনাক হেৰি কৰি নিদিয়ে ডিমেট একাউণ্ট যদি খুলিব নোৱাৰি সেইটো প্লেটফৰ্মত তেনেহ'লে তাত আপুনি টকা থ'ব নোৱাৰে আপুনি টকা নথ'ব যদি তেওঁবিলাকে সেইটো প্লেটফৰ্মৰ পৰা ডিমেট একাউণ্ট আপোনাক খুলি নিদিয়ে খুলি দিব নোৱাৰোঁ বুলি কয় তেনেহ'লে সেইটো সেবি ৰেজিষ্টাৰ্ড নহয় সেবি হৈছে চিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া হয় যি এনেকুৱা ধৰণৰ কথাখিনি চায় যিখিনি এনেকুৱা ধৰণৰ মানে যিটো শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে যিখিনি কথা চাব লাগে চোৱা চিতা কৰিব লাগে এইটো সেবিয়ে চায় তাৰপিছত আছে RBI ভাৰতীয় ৰিজাৰ্ভ বেংক এনেকুৱাবোৰ সংস্থা এইবোৰ চাবলৈ আচলতে এই সংস্থাবোৰ আছে কিন্তু হৈছে কি আমাৰ ৰাইজে এই কথাবোৰ গম নাপায় বা গম পালেও লোভত পৰি তেওঁবিলাকে টকা থৈ দি বহুত টকা থ'লে ইনভেষ্টমেণ্ট কৰিলে ইনভেষ্টমেণ্ট কৰাৰ পিছত কি হ'ল লাখ লাখ কোটি কোটি হাজাৰ টকা হেৰাই গ'ল সেইবোৰ টকা ক'ত পাব বুলি ভাবিছে নি নাপায় বিয়া পাতি উৰালে উপপতিয়ে হানিমুনত লৈ গ'ল মেইন পতিজনক থৈ উপপতিয়ে ডুবাইত ফুৰাবলৈ লৈ গ'ল দামী হোটেলত কেইবা ৰাতিও থাকিলেগৈ লগত সহযোগিতা কৰিবলৈ আৰু আছিল ব্লাউজ চিলাই দিয়া মানুহ এজন সৰু কাম কৰা ব্লাউজ চিলাই দিয়া মানুহ এজন ফিল্ম বনোৱা মানুহ এজন গতিকে কৈছোঁ কেৱল বিশাল ফুকনে উপপতি হৈ লোকৰ মাইকীক শুনিবলৈ বেয়া লাগিছে ন লোকৰ মাইকীক ফুৰাবলৈ নিয়াৰ মজা অকল বিশালেই লোৱা নাই লৈছে সেইগৰাকীও যিগৰাকীয়ে বিয়াৰ কেইদিনমান পিছতে হানিমুনত উপপতি বনাই ফুৰি আহিলগৈ 5 ষ্টাৰ 7 ষ্টাৰ হোটেলত কেইবাৰাতিও ডুবাই হেন ঠাইত লাখ টকা খৰচ কৰি গতিকে তেওঁ ফূৰ্তি কৰিছে তেওঁ সুন্দৰভাৱে ফূৰ্তি কৰিছে কিন্তু বৰ্তমান সময়ত কুৱেশ্যন আহিছে যে এতিয়া পতিয়ে কথাবোৰ জানিছিল নেকি যদি পতিয়ে জানিছিল তেনেহ'লে উপপতিৰ কথা তেনেহ'লে কিহৰ লোভত টকাৰ লোভত পৰি নিজৰ পত্নীক যাবলৈ দিছিল নে শ্বেয়াৰ মাৰ্কেটৰ নামত যিটো প্ৰবঞ্চনা কৰিছিল ট্ৰেডিঙৰ নামত সেই টকাখিনি কালেক্ট যে কৰি দিছিল তেনেকুৱা ধৰণৰ ব্যৱসায়িক সূত্ৰত যাবলৈ দিছিল কাৰণ চাওক হানিমুনত যাবলগীয়া বস্তুটো পতি পত্নী কিন্তু গৈছে কোন ভায়েকক লৈ অৰ্থাৎ উপপত্নীক লৈ অকণমান খুহুতীয়াকৈ ক'বলৈ গ'লে নহয়নে বৰ জমি আছে কেছটো আপোনালোকে ৰস লৈছে নাই নাজানো আমি কিন্তু কিছুমানে ৰস লৈ আছোঁ ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট ইনভেষ্টমেণ্ট বেংক নিফটি কি আছে শ্বেয়াৰ এইবোৰ পাল্লাত নপৰিব আৰু যদি ট্ৰেডিং কৰিবলৈ মন আছে আপোনালোকৰ নিজে কৰিব ডিমেট একাউণ্ট এটা খুলি ল'ব এনেকুৱা ধৰণৰ ব্ৰকাৰ ঢেৰ আছে তেওঁবিলাকৰ প্লেটফৰ্মত গৈ আৰু নিজে টকা ইনভেষ্ট কৰিব কিন্তু ট্ৰেডিং ইমান সহজ নহয় মই কৈ থৈছোঁ দেই ট্ৰেডিং ইমান সহজ নহয় কোন সময়ত আপোনাক মানে ট্ৰেডিঙে শেষ কৰি দিব এইটো ধৰিব নোৱাৰিব ঠিক আছে দিয়ক ভিডিঅ'টো সামৰিছোঁ আজিৰ বিষয় আছিল পতি আৰু উপপতি লোকৰ মাইকী
লৈ ফুৰিবলৈ যোৱাৰ মজাই বেলেগ।